এক মনুষ্যৰ হাতত এই ৰাক্ষস ৰাজ কেশীৰ পৰাজয় নাই 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 মোৰ কেতিয়াও নহয় সহ্য মোৰ মনৰ আশা আজি নহ'ব নেকি পূৰণ এইদৰে নহ'ব যাওঁ মই ইয়াৰ এটা উপযুক্ত ব্যৱস্থা কৰোঁগৈ পুৰুৰবা ইমান সুন্দৰ ইয়াৰ সৌন্দৰ্য সখী সঁচাই মনোৰম এই পক্ষী সখীগণ মৰ্ত্যৰ পৰিৱেশে মোক মুগ্ধ কৰিছে ইমান শান্ত ইমান সমাহিত এনে লাগে মোৰ যেন চিৰদিন ইয়াতেই কৰিম বা আহ পক্ষী মোৰ কাষলৈ আহ অতিকে নিৰ্মল ইয়াৰ জল আহা সখী আহা উৰ্বশী সবে মিলি কৰোঁ জলকেলি আহা সখী আহা সখী আমি নিশ্চয় কৰিম জলকেলি আহা সখীগণ আমি জলকেলি কৰোঁ
ইমান ৰূপৱতী নাৰী মই কাহানিও দেখাই পোৱা নাই প্ৰজংঘয়ে সঁচা কথাই কৈছিল স্বৰ্গৰ অপেশ্বৰী হেনো সঁচাই সুন্দৰী দেৱী নকৰিবা ভয় তুমি মোৰে বিৰাট ৰূপ দেখি মই হলো ৰাক্ষস কেখি হে দেৱী হবানে তুমি মোৰ পাতালৰ ৰাণী দেৱলোকৰ অপেশ্বৰী মই দেৱলোকৰ অপেশ্বৰী প্ৰজংঘয়ে সঁচা কথাই কৈছিলে আহা দেৱী লৈ যাম তোমাক আজি মই পাতালপুৰীলৈ আহা দেৱী এই ৰাক্ষসৰ শূন্য হৃদয় কৰাহী পুৰণ দেৱেন্দ্ৰলৈ মই নকৰো আমি আহা দেৱী চাওঁ বাৰু কোনে ৰক্ষা কৰে তোমাক আজিয়েই কেশীৰ হাতৰ পৰা হোলি আছে চেনি চম্পা মেলি আছে আহি ফুলিয়া
শুনিবলৈ পাইছো কোনোবা অবলাৰ কণ্ঠস্বৰ। ৰবা ৰবা, মই গৈ আছো তোমাক উদ্ধাৰৰ বাবে। দিশৰ পৰা ভাঙি আহিছে অবলাৰ কণ্ঠ। ৰবা তুমি মোৰ কাষলৈ এই দেৱী, তোমাৰ ৰূপ যৱনে মোক একেবাৰে বলিয়া কৰি তুলিছে। আহা দেৱী, এটিবাৰ দিয়া মোক প্ৰেম আলিঙ্গন। আৰে না যাবা প্ৰিয়া কাষ চাপি রে না যাবা প্রিয়া কাঠ সাপি ভরি যাও আলিঙ্গন দিয়া আলিঙ্গন দিয়া আলিঙ্গন দিয়া আলিঙ্গন দিয়া রে সাৱধান ৰক্ষ। কিয় তই অবলাৰ ওপৰত কৰিছ অত্যাচাৰ? ওর শুভ কাৰ্যত তই জন্মাইছ ব্যাঘাত। যা আঁতৰি যা তই মোৰ সন্মুখৰ পৰা, নতুৱেই ফুলৰ আঘাতে তোৰ নহ'ব নিস্তাৰ। ৰক্ষা কৰক মোক, এই ৰাক্ষসৰ পৰা ৰক্ষা কৰক। তই বলৰীয়া ৰাক্ষস, আজি মোৰ হাতৰ পৰা তই নাপাবি নিস্তাৰ। তই পুৰুৰবা আকৌ তই মোৰ বলি সাক্ষাৎ দে যুদ্ধ মোৰ হমে তই কৰি আরে লাগিলে মোর যে দুয় মহাবীরা
দেবী সখে মুখে জানিলো আপনার পরিচয় দিবনে বারো আপনার আৰু সত্য পরিচয় আমি হলো অৰগৰ অপেশ্বৰী নামটো জানিলে তথাপিও কওঁ মোৰ নাম উৰ্বশী সখী বহু পলম হ'ল দেৱৰাজ ইন্দ্ৰই কৰিব সোধ যদিহে সময়ত নহওক দেৱসভাত উপস্থিত গতিকে ব'লা সখী যাওঁ সঁচা কথা অৰ্চিতা বহুত পলম হ'ল ধন্যবাদ দেৱ আপুনি আমাৰ সখীক কৰিলে উদ্ধাৰ পাছে এতিয়া আমি বিদায়হে মাগিছোঁ আহা সখী কিন্তু এখেতক নহয় সখী বহু পলম হ'ল ব'লা আহা সখী ব'লা সখী আহা সখী ব'লা সখী দেবী লাহে দিছে দেবী দেবী কি অপৰূপ সৌন্দৰ্য কমল নয়নী যেন মুখে মৃদু উৰ্বশী উৰ্বশী কিয় এৰি গুচি গলা ৰবা উৰ্বশী হরি
মুনি দেব ওয়ারে কত ছনে পাইলা গো কত ছনে পাইলা গো ভার ভিতরে ও ইয়ারে ভার ভিতরে ওই রাম হরি রাম হরি রাম হরি রাম হরি ফুলহর বজন আরে ফুলহর বজন ओम नमस्ते नमो नमः ओम नमस्ते नमो नमः ओम नमस्ते नमो नमः অতিকে আনন্দিত আজি এই ভরতর মন অশেষ অশেষ চেষ্টা আৰু অতি সময়ৰ পিছত সম্পূৰ্ণ হৈ উঠিছে আজি মোৰ নৱ নৃত্য নাটিকা আৰু এই নাটিকাত ৰূপায়ণ কৰিব অমৰাৱতীৰ অপেক্ষে গৰিহণে ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰভু বিষ্ণুৰ ৰূপ গুণ মহিমাৰ প্ৰকাশ আৰু ইয়াৰে বাৰ্তা মই কৰিছোঁ প্ৰেৰণ কিন্তু এই যদি বিশেষ চৰিত্ৰৰ মোক অতিকে প্ৰয়োজন গন্ধৰ্ব আৰু মোৰ প্ৰিয় শিষ্যা উৰ্বশী আজি গন্ধৰ্ব আৰু উৰ্বশীয়ে নাৰায়ণ আৰু লক্ষ্মী চৰিত্ৰ কৰিব ৰূপায়ণ যাওঁ মোৰ এই চৰিত্ৰৰ বিশেষ দায়িত্ব তেওঁলোক দুয়োজনকে কৰোঁগৈ প্ৰদান সেইবাবে মই নিজ কাৰ্যত অগ্ৰসৰ সুন্দৰ নাম এতিয়াও লাগি আছে মোৰ দেহত স্পৰ্শ তোমাৰ এতিয়াও তোমাৰ সুবাসে ৰোমাঞ্চিত কৰে মোৰ প্ৰাণ মই বাৰু পৰিছো নেকি পূৰ্ণবাৰ প্ৰেমত হে নাৰায়ণে নাৰায়ণ নারায়ণ ও দেবঋষি প্রণাম দেবঋষি
আপোনাৰ আগমন ঘটিল কেতিয়া? কেতিয়া মানে বুজিলোঁ সৰগৰ অপেশ্বৰী মন এতিয়াও আছে ধৰণীত কিয় বা নাথাকিব পৰুৰবাৰ দৰে বীৰে যে উদ্ধাৰ কৰিছে উৰ্বশীক দেৱৰীখি নাৰায়ণ দেৱৰীখি উৰ্বশী দেৱৰীখি উৰ্বশী কওক দেৱৰীখি অতিকে মহান ৰাজন পূৰ্ৰবা চন্দ্ৰদেৱৰ পুত্ৰ বুধৰ সন্তান পূৰ্ৰবা অতিকে বিচিত্ৰ তেওঁৰ জন্ম বৃত্তান্ত বিচিত্ৰ কি বিচিত্ৰ দেৱৰীখি কৃপা কৰি জনাবনে মোক? নিশ্চয় তুমিতো জানিবই লাগিব বাৰু শুনা মনোনন্দন সুদুন্য জন্মতে আছিল কন্যাৰূপে কন্যাৰূপ কিন্তু পিতৃ মনুৰ অনুৰোধত ঋষি বশিষ্ঠই তপুবলৈ দিলে ইলাক বালকৰ ৰূপ বালকৰ ৰূপ অতিকে বিচিত্ৰ দেৱৰীখি উৰ্বশী বালকৰ ৰূপ পাছে মহাদেৱৰ দ্বাৰা শাপিত অঞ্চলত ভুলক্ৰমে প্ৰৱেশী সুদুন্য পুনৰ পৰিৱৰ্তন হ'ল নাৰী ৰূপলৈ নাৰী ৰূপ অতিকে বিচিত্ৰ দেৱৰীখি উৰ্বশী নাৰী ৰূপলৈ নাৰী ৰূপলৈ কওক দেৱৰীখি আৰু কৃপা কৰি জনাবনে মোক তেওঁৰ বিষয়ে? নাৰী ৰূপী সুদুন্য আছিলে বনত ভ্ৰমী আৰু চন্দ্ৰতনৈ বুধে নাৰী ৰূপী সুদুন্যক কৰিলে বিবাহ আৰু তাৰেই ফলশ্ৰুতিতে জন্ম হ'ল পৰুৰবা নাৰায়ণ আৰু উৰ্বশী দেৱৰীখি আমি এতিয়া মাগিলোঁ বিদায় নাৰায়ণে নাৰায়ণ যিমানেই জানিছোঁ তেওঁৰ বিষয়ে সিমানেই মোৰ মনত আসক্তি বাঢ়িছে পৰুৰবা উৰ্বশী গুৰুদেৱ তজুচৰণত কৰিছোঁ শতকোটি প্ৰণাম ধ্যান মূলং গুৰু মুক্তি পূজা মূলং গুৰু পদং মন্ত্ৰ মূলং গুৰু বাক্য মুক্তি মূলং গুৰু কৃপা কথা উৰ্বশী তুমি মোৰ অতিকে প্ৰিয় শিষ্য উৰ্বশী গুৰুদেৱ সৃষ্টি কৰিছোঁ মই এক নৱ নৃত্য নাটিকা উৰ্বশী গুৰুদেৱ তুমিও এক বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিব লাগিব অতি শীঘ্ৰে পৰিৱেশন কৰিম মই দেৱতাৰ প্ৰমুখ কক্ষত উৰ্বশী কোৱা উৰ্বশী চৰিত্ৰ ৰূপায়ণ কৰিবানে তুমি? নিশ্চয় গুৰুদেৱ নিশ্চয় কৰিম মই উত্তম উৰ্বশী বাৰু উৰ্বশী মই এতিয়া মাগিছোঁ বিদায় ৰংগমঞ্চৰ অনুশীলনত নিৰ্দিষ্ট সময়ত তুমি হবা উপস্থিত ভাল গুৰুদেৱ উৰ্বশী তেন্তে ৰংগমঞ্চৰ অনুশীলনস্থলীত দুয়ো সমসাক্ষাৎ নিশ্চয় গুৰুদেৱ তথাস্তু ভাল গুৰুদেৱ উৰ্বশী বৰুণদেৱ প্ৰণাম বৰুণদেৱ উৰ্বশী শুনা পালোঁ মৃত্যুত বোলে তুমি পৰিছিলা বিপদত আৰু কোনোবা ৰাক্ষসে তোমাক কৰিছিল হৰণ নাযাবা আৰু তুমি মৃত্যু লোকলৈ অসুৰ দানৱৰ বাসভূমি হৈছে মৰতপুৰী স্বৰ্গৰ দৰে তুমি তাত নোপোৱা প্ৰেম দেৱ উৰ্বশী মৰ্ত্যত কেৱল নাথাকে অসুৰ
সুহৃদয় মনুষ্যই কৰে তাত বাস আৰু আৰু তেনে এজন ব্যক্তিয়ে মোক কৰিলে উদ্ধাৰ। নারায়ণক অশেষ ধন্যবাদ। কিন্তু উর্বশী, তোমার যে একো নহল ক্ষতি। কিন্তু উর্বশী, তোমার প্রতি আছে মোর এক প্রস্তাব। প্ৰস্তাৱ? কি প্ৰস্তাৱ দে? উর্বশী, যদিও বা আছে মোর পত্নী বারুণী, তথাপি তোমার রূপ যৌবনে মোক কৰিছে মোহিত। তোমার রূপ যৌবনে মোক কৰিছে মোহিত উর্বশী। তুমি মোক স্বামী ৰূপে কৰা গ্ৰহণ। চিৰদিন চিৰদিন আঁকোৱালি ৰাখিম তোমাক বুকুৰ মাজত। দে উর্বশী, ই যেন নহয় সম্ভৱ। মোৰ কোমল হৃদয়ত সেই স্থানত বহুৱালো মই আন এজনক। তেওঁকে মই মন প্ৰাণ সঁপি দিব বিচাৰোঁ। নোৱাৰিম দে, আপোনাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰিম মই। নহয় সম্ভৱ? কিয় কিয় উর্বশী? মোৰ প্ৰেমত এনে কি কমি আছে কোৱা কোৱা উর্বশী। তোমাৰ কাৰণে মই সকলো কৰিব পাৰিম। নাই নাই দে, যদি যদি বাৰুণীৰ বাবে তুমি হৈছা শংকিত, তেওঁকো মই কৰিম পৰিত্যাগ। নাই নাই দেৱ, ক্ষমা কৰিব। উৰ্বশী, আপোনাৰ প্ৰস্তাৱ মই গ্ৰহণ কৰিব নোৱাৰিম। উৰ্বশী, গুৰুদেৱে মোক নিমন্ত্ৰণ দিছিল ৰংগমঞ্চলৈ। মই আহিলোঁ দে। উৰ্বশী, ইমান অহংকাৰ! এজনী সুন্দৰী অপেশ্বৰীৰ ইমান অহংকাৰ! অপমান অপমান! উৰ্বশী! দেৱগণ, দেৱৰা, দেৱসভাৰ বাবে আজি সোণালী ক্ষণ। সাহী হৈ ৰ'ব আপোনালোক সবে। আমাৰ গৌৰৱ ভৰত মুনিয়ে সৃষ্টি কৰিছে এক নৃত্য নাটিকা। হৌৱা মুনিবৰ ভৰত আহিব ধৰিছে। প্ৰণাম দেৱগণ। প্ৰণাম। ৰাম। আহক মুনিবৰ। আপোনাৰ আগমনলৈকে আমি অপেক্ষা কৰি আছোঁ। মুনিবৰ, দেখুৱাওক আপোনাৰ নৱসৃষ্টি। কৃতাৰ্থ হওঁ আমি। দেৱগণ, মুনিবৰ, তেন্তে বিলম্বৰ নাই প্ৰয়োজন। মুনিবৰ, দেৱগণ, নাৰায়ণৰ মহিমা প্ৰকাশ কৰিবৰ বাবে সৃষ্টি কৰিলোঁ মই এক নৱ নৃত্য নাটিকা। মুনিবৰ, আৰু সেই প্ৰকাশক প্ৰাণৱন্ত কৰি তুলিব গন্ধৰ্ব বিশ্বৰূপে নাৰায়ণ চৰিত্ৰ আৰু লক্ষ্মী চৰিত্ৰত ৰূপায়ণ কৰিব মোৰেই প্ৰিয় শিষ্য উৰ্বশীয়ে। মুনিবৰ, হৌৱা নাৰায়ণ আৰু লক্ষ্মী আহিব ধৰিছে। চৰাচৰ জগতত আমিয়েই পালন কৰ্তা নারায়ণ। পালন কাৰ্যত আমার দেবী লক্ষ্মীয়ে করে হুজুর। দেবী, তোমার অবিহনে আমি নহওঁ সম্পূৰ্ণ। নহয়নে বাৰু দেৱী? নহয়নে বাৰু দেৱী? দেৱী, হয় ৰূপা। উৰ্বশী, এয়া তুমি কি কৈছা? নবলি পুৰুষোত্তম বলিছা পুৰুৰূপা। উৰ্বশী, এয়া তুমি কি
কৈছা নাই তোমাৰ ইমান সাহস তুমি মোৰ সৃষ্টিত সাজিছা ব্যাখ্যা মণিপুৰ দেৱৰাজ এয়া উৰ্বশীৰ চূড়ান্ত ধৃষ্টতা মৈত্ৰই মহিলা উৰ্বশীক মণিপুৰ দেৱৰাজ অপমান হোৱা নাই জানো এয়া স্বৰ্গৰ বাবে অপৰাধ মই কৰিব বিকাৰ ক্ষমা কৰক মোক গুৰুদেৱ ক্ষমা কৰক ক্ষমা কৰক গুৰুদেৱ ক্ষমা কৰক কৰিছো বিকাৰ এয়া তই কি কাৰ্য কৰিলি উৰ্বশী এয়া তই কি কাৰ্য কৰিলি মোৰ অত সাধনাৰ সৃষ্টি মোৰ অত সন্মান তই মুক্ততে উৰ্বশী ক্ষমা কৰক মুক্ততে চাৰখাৰ কৰি দিলি তই দেৱতাৰ ৰাজসভাৰ উৰ্বশী তই কি কাৰ্য কৰিলি উৰ্বশী তই কি কাৰ্য কৰিলি মোক ক্ষমা কৰক গুৰুদেৱ ক্ষমা কৰক অসম্ভৱ উৰ্বশী অপমান ঘটালি তই এই ভৰতৰ নৱসৃষ্টি ব্যাঘাত মাৰি তই ভৰতৰ নৱসৃষ্টি তই কৰা অপমানৰ তই কৰা এই ভীষণ অপমানৰ পৰিণাম হ'ব অতি ভয়ংকৰ ক্ষমা কৰক মোক সেই অপমানৰ বাবে সেই অপমানৰ বাবে আজি মই তোক দিম অভিশাপ ক্ষমা কৰক মোক দেৱৰাজ ক্ষমা কৰক উৰ্বশী যি পুৰুষৰ বাবে তই মোৰে নৱসৃষ্টি তই কানিলি বাঘা এই পুৰুষৰ উৰ্বশী এই পুৰুষৰ ভাজ্যা হৈ তই মত্য লোকত যা উৰ্বশী মই তোক কৰিছো অভিশাপ মই তোক কৰিছো অভিশাপ
ময়া উৰ্বশী সাগৰে ময়া কি কাৰ্য কৰিলো উৰ্বশী তোৰ এই অসহনীয় কাৰ্যৰ বাবে মোৰ ক্ৰোধ ক্ষান্ত নাথাকে কদাপি উৰ্বশী যা উৰ্বশী তই মৰ্ত্য লোকলৈ ক্ষমা কৰক মোৰ এই অপৰাধ নহয় খণ্ডন উৰ্বশী মোৰ এই অভিশাপ নহয় খণ্ডন যা উৰ্বশী তই মৰ্ত্য লোকলৈ যা উৰ্বশী তই মৰ্ত্য লোকলৈ যা উৰ্বশী তই মৰ্ত্য লোকলৈ উৰ্বশী বিদায় বিদায় উৰ্বশী বিদায় বিদায় উৰ্বশী উৰ্বশী যোৱা সৰগত থাকি মৰতৰ মনুষ্যৰ লগত প্ৰেম উচিত হৈছে তোমাৰ বাবে এই অভিশাপ ক্ষমা কৰক দেৱৰাজ ক্ষমা কৰক ভুল হ'ল মোৰ ক্ষমা কৰক আপোনাৰ খবৰ পৰা মই নিলগত থাকিব নোৱাৰিম ক্ষমা কৰক দেৱৰাজ ক্ষমা কৰক বাৰু উৰ্বশী দেৱৰাজ চিৰদিন তুমি মৰ্ত্যত থাকিব নালাগে পুৰুৰবা প্ৰতিজ্ঞাবদ্ধ কৰাই স্বামীৰূপে কৰা গ্ৰহণ আৰু সেই প্ৰতিজ্ঞা ভংগ কৰাই পুনৰ ঘূৰি আহিবা এই স্বৰ্গপুৰীলৈ ৰাজন পূৰ্ণবাদ মই কিদৰে প্ৰতিজ্ঞা ভংগ কৰাম উৰ্বশী দেৱৰাজ তুমি বৰ বুদ্ধিয় ইয়াৰ উপায় তুমি নিজে উলিয়াবা যোৱা উৰ্বশী ইতিক্ষণে যোৱা তুমি মৰ্ত্যৰ পুৰীলৈ দেৱগণ দেৱৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা দেৱৰাজ ইমান কঠোৰ নহ'ব দেৱৰাজ দেৱগণ দেৱগণ ইমান কঠোৰ নহ'ব উৰ্বশী দেৱতাৰ প্ৰেম প্ৰস্তাৱক হে অমান্য কৰা
ভোগ কৰিবই লাগিব উৰ্বশী মৈত্যত তুমি জীয়াটো ভোগাগৈ